নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফাইনেল ৰিপৰ্ট মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত নিহত হৈছে দুই স্কুটি আৰোহী নিহত শিলচৰৰ শিবু সিংহ আৰু দাৰ্জিলিঙৰ গোবিন্দ প্ৰধান সিটি বাসে মহতিয়াই নিলে স্কুটি আৰোহীক মালিগাঁও উৰণীয়া ক্ষেত্ৰত সংঘটিত হয় এই দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাছৰ চালকজনে বাছখন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাছখন ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে জব্দ কৰিছে আমি দেখুৱাইছো এই দৃশ্য এই সিটি বাছখনে মহতিয়াই লৈ যায় দুই স্কুটি আৰোহীক ঠিতাতে মৃত্যু হয় দুই স্কুটি আৰোহীৰ অতি ভয়ংকৰ পথ দুৰ্ঘটনা মালিগাঁও উৰণীয়া ক্ষেত্ৰত নিহত হয় শিলচৰৰ শিবু সিংহ আৰু দাৰ্জিলিঙৰ গোবিন্দ প্ৰধান সিটি বাসে মহতিয়াই নিলে স্কুটি আৰোহীক মালিগাঁও উৰণীয়া ক্ষেত্ৰত সংঘটিত হয় এই দুৰ্ঘটনা কিন্তু দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছৰ চালকজনে বাছখন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাছখন ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে জব্দ কৰিছে সিটি বাছৰ দৌৰাত্মৰ বাবে মহানগৰীৰ ৰাজপথত পুনৰ প্ৰাণ গ'ল দুই স্কুটি আৰোহীৰ ছমাহ পাছত মুকলি হ'ব অসমৰ এইমছ দেওবাৰে সাংসাৰিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডক্টৰ মনসুখ মাণ্ডাভিয়াই কেন্দ্ৰীয় মন্ত্ৰীজনৰ সংগ দিলে ৰাজ্যৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব চিকিৎসালয়খন 6 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব নিৰ্মাণ কাৰ্য আৰু 6 মাহ পিছতেই মুকলি কৰা হ'ব এইমছ বহু প্ৰত্যাশিত এইমছ ৰাজ্যৰ বাবে মুকলি কৰা হ'ব অহা 6 মাহৰ পিছত দেওবাৰে সাংসাৰিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্যৰ পৰ্যবেক্ষণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই एम्स कैंपस का भी मुलाकात की एम्स के वर्क प्रोग्रेस का रिव्यू किया फैकल्टी से और कंस्ट्रक्शन कर रही एजेंसी से विस्तार से बातचीत हुई जिस गति से कंस्ट्रक्शन वर्क चल रहा है उसको देखते हुए ये 6 महीने में कंस्ट्रक्शन वर्क पूर्ण हो जाएंगे ৰঙাপুৰৰ ঘৈৰালিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন নিহত লোকজন হৈছে জিতেন প্ৰজা ঘৈৰালি চাবাগিছাৰ প্ৰজা লাইনত ঘৰ লোকজনৰ বৰজুলিৰ দিশৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত অন্ধকাৰত বনৰীয়া হাতীৰ সৈতে মুখামুখি হোৱাত লোকজনক আক্ৰমণ কৰে আৰু তাৰ পিছতে মৃত্যুক আঁকোৱালি ল'লে লোকজনে আৰক্ষীয়ে উদ্ধাৰ কৰিছে লোকজনৰ মৃতদেহ ভনিয়েকৰ বিয়াৰ দিনাই ককায়েকক হত্যা দৰঙৰ নামখলা হালৈপাৰা গাঁৱত ঘটিল এই লোমহৰ্ষক হত্যাকাণ্ড নিহত যুৱকজন প্ৰাঞ্জল কলিতা যুৱকজনৰ মোমায়েকৰ পুত্ৰৰ বিৰুদ্ধে পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্ত যুৱকজন হৈছে সঞ্জীৱ ডেকা প্ৰথম অৱস্থাৰ যুৱকজনৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মৃত্যুক আঁকোৱালি লয় এইবিলাক পৰিকল্পিত হত্যাকাণ্ড এইবিলাক যিটো ল'ৰা ঢুকালে শুনিলোঁ সেই ল'ৰাটো মোৰ এৰিয়াতে পৰি বুলি ক'লে তেওঁলোকে জনালে যে যোৱাকালি তেওঁলোকৰ ঘৰত আজি বিয়া ককায়েকজনৰ তেওঁলোকৰ ঘৰতে সঞ্জীৱ বুলি ল'ৰা এটা তেওঁলোকৰ ৰিলেশ্যন বুলি কৈছে তেওঁ মাতি আনিলে মাতি অনাৰ পিছত তেওঁৰ লগত গুচি আহিলে তাৰপিছত অলপ পিছত তেওঁলোকক খবৰ দিলে সঞ্জীৱৰ ভাইকক যে এনেকুৱা তোমাৰ দাদাৰ এনেকুৱা এটা এক্সিডেণ্ট এটা হৈছে এতিয়া খৰিয়াবাৰীত লৈ গৈছে তেওঁলোক খৰিয়াবাৰীত গ'ল খৰিয়াবাৰীত তেওঁলোকে তাৰ পৰাই তেওঁলোকক শিৱমংগল চিভিল হস্পিটেললৈ ৰেফাৰ কৰিলে আৰু তাত তেওঁলোকে কোৱা মতে তেওঁলোকে তাত মৃত বুলি ঘোষণা কৰিছে ঢেকিয়াজুলিত আৰক্ষীৰ অভিযানত পিষ্টল উদ্ধাৰ ঢেকিয়াজুলিৰ উত্তৰাঞ্চলৰ চিবিআৰি নামৰ ঠাইত নিৰণ স্বৰ্গেৰীৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে 7.65 mm এটা পিষ্টলৰ লগতে 22 ৰাউণ্ড গুলী লোকজনৰ ঘৰত মাটিত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় পিষ্টলটো এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ঢেকিয়াজুলিত আৰক্ষী অভিযান চলাই এটা পিষ্টল উদ্ধাৰ কৰিছে ঢেকিয়াজুলিৰ উত্তৰাঞ্চলৰ চিবিআৰি নামৰ ঠাইত নিৰণ স্বৰ্গেৰীৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে 7.65 এটা পিষ্টল লগতে 22 ৰাউণ্ড গুলী লোকজনৰ ঘৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় পিষ্টলটো এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু লোকজনক অৰ্থাৎ নিৰণ স্বৰ্গেৰীৰো জেৰা অব্যাহত ৰাখিছে
2023 চনৰ ভিতৰত অসমত প্ৰযোজ্য হ'ব নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি। দশমৰ পৰা দ্বাদশ শ্ৰেণীলৈ সংলগ্ন হ'ব নতুন শিক্ষা নীতি। শীঘ্ৰেই শিক্ষা বিভাগে প্ৰস্তুত কৰিব ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ৰোড মেপ আৰু তাৰ পাছতে সাক্ষাৎ কৰিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক। নতুন শিক্ষা নীতিৰ প্ৰযোজ্য হ'লে সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একত্ৰিত হ'ব। উত্তৰ পূব শৈক্ষিক সন্মিলনত অংশ লৈ এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। বৃত্তিমুখী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতিত। গুৱাহাটীত সামৰণি পৰিল উত্তৰ পূব শৈক্ষিক সন্মিলন। দ্বিতীয় দিনাও কেইবাটাও শাখাত শিক্ষানীতিৰ ওপৰত পৃথকে আলোচনা হয়। ভাৰতীয় শিক্ষা পৰম্পৰাক কেনেকৈ নতুন শিক্ষানীতিত অন্তৰ্ভুক্ত কৰিব পাৰি তাক লৈ বিস্তৃত আলোচনা কৰা হয়। কৰ্ণাটক, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ শিক্ষা বিভাগৰ বিষয়াৰেও আলোচনা কৰা হয়। কিদৰে সেই ৰাজ্যসমূহে নতুন শিক্ষা নীতিৰে আগবঢ়াই নিছে তাৰ বিষয়ে আভাস লয় অসমেও। অনুষ্ঠানত সৰ্বভাৰতীয় পৰ্যায়ৰ বহু শিক্ষা বিষয়াই ভাগ লয়। So there were 14 sessions in this conclave, including four plenary sessions. বহুখিনি খুব সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ, কিন্তু সন্মিলনখনে আমাৰ সেই সিদ্ধান্তসমূহক ৰূপায়ণ কৰাত এতিয়া আমাৰ বহুখিনি সহায়ক হ'ব। প্ৰাক প্ৰাথমিক শিক্ষা অৰ্থাৎ 3 বছৰ বয়সৰ পৰা শিক্ষা, যিটো আমাৰ এতিয়া অংগনবাদী কেন্দ্ৰসমূহৰ লগত যুক্ত হৈ আছে, তাৰ লগত স্কুল LP স্কুল প্ৰাথমিক শিক্ষাৰ কেনেকৈ আমি এটা সংহতি আনিব পাৰোঁ, সমন্বয় আনিব পাৰোঁ, তাৰ ৰূপৰেখাৰ প্ৰস্তুতিও আমাৰ আৰম্ভ হৈ গৈছে। মাধ্যমিক শিক্ষাক যথেষ্ট শক্তিশালী কৰাৰ কথা বিবেচনা কৰা হৈছে আৰু তাৰ কাৰণে 2023 ভিতৰত আমাৰ আৰু কোনো মহাবিদ্যালয়ত একাদশ দ্বাদশ শ্ৰেণী নাথাকে। একাদশ দ্বাদশ শ্ৰেণীটো বিদ্যালয় শিক্ষা হিচাপে মাধ্যমিক বিদ্যালয়সমূহলৈ গুচি আহিব। তাৰ কাৰণেও প্ৰস্তুতি আৰম্ভ হৈছে আৰু আমাৰ মহাবিদ্যালয়বিলাকতো লগত বিশ্ববিদ্যালয় এইখিনিক আমি শক্তিশালী কৰাৰ খুবেই এটা প্ৰয়োজনীয়তা আছে। কাৰণ আমাৰ আসন এতিয়া পোষ্ট গ্ৰেজুৱেট স্নাতকোত্তৰ শ্ৰেণীত আমাৰ আসনৰো এটা নাটনি আমাৰ হৈছে, এইটো আমি স্বীকাৰ কৰি লওঁ। তাৰ কাৰণে আমি মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা মানে স্নাতকোত্তৰ শাখাটো আমি খুলিমেই এতিয়া, তাত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ লগে লগে নতুন বিশ্ববিদ্যালয়খনকো আমি শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। আমাৰ যিসমূহ ইঞ্জিনিয়াৰিং কলেজ আছে আৰু পলিটেকনিক ইনষ্টিটিউট আছে, সেই পলিটেকনিক ইঞ্জিনিয়াৰিঙক আমি স্কিল ডেভেলপমেণ্ট মিছনৰ লগত কেনেধৰণে সংযুক্ত কৰিব পাৰোঁ। স্কিল ডেভেলপমেণ্ট মিছনৰ প্ৰশিক্ষণসমূহ আনকি শ্বৰ্ট ডিউৰেশ্যন প্ৰশিক্ষণ আমাৰ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজ আৰু মাধ্যমিক শিক্ষানুষ্ঠান মহাবিদ্যালয়সমূহতো সেইবিলাক কেনেকৈ আমি সংযুক্ত কৰিম তাৰো ৰূপৰেখা প্ৰস্তুত হৈছে আৰু আজিৰ এই শিক্ষা সন্মিলনে যিখিনি গাইডলাইন দিছে এইখিনিৰ আধাৰত আমি সুন্দৰভাৱে আগবাঢ়িম। আটাইতকৈ ডাঙৰ কথাটো কালি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই যিটো ঘোষণা কৰি থৈ গ'ল যে গুৱাহাটী ভাৰতবৰ্ষৰ কাৰণে, দেশৰ কাৰণে বিভিন্ন নৃগোষ্ঠীগত যি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষিক গোষ্ঠীসমূহ আছে সেই মাতৃভাষাত শিক্ষাদানৰ কাৰণে ই এক মানে লেবৰেটৰী। ফাইনেল ৰিপৰ্টত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। সকলোৱে মিলিত হৈ এটা বৰ্ণাঢ্য ইয়াত যিকোনো সাংস্কৃতিক প্ৰগ্ৰেম যদি হয়, যিকোনো এটা সাংস্কৃতিক বৰ্ণাঢ্য সাংস্কৃতিক হয়, ঠিক তেনেকৈ ৰাসলীলাটো আমাৰ দৈনিশা অসমীয়া ৰাস হয় আৰু সম্পূৰ্ণ মিচিং ভাষাত লাষ্ট নিশা আমাৰ ৰাস হয়। ইয়াত আজি মই কংস ভাও লৈছোঁ আৰু ৰাম গোবিন্দ দলে তেখেত আমাৰ কালুকেতুৰ ভাও লৈছে আৰু খুব তাৰমানে আমি দৰ্শকক মানে আমোদ দিবলৈ চেষ্টা কৰোঁ যাতে আমাৰ এক্টিঙৰ দ্বাৰা দৰ্শকেও আমোদ পাওক আৰু আমাৰ ইয়াৰ যিটো আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো মৰম চেনেহৰ এটা বাতাবৰণ, সেই বাতাবৰণটো আমি সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ। মহাপুৰুষ জনাই বৰ অসমক যি একতাৰ দোলেৰে বান্ধিব বিচাৰিছিল তাৰে নিদৰ্শন দাঙি ধৰি আহিছে উজনি মাজুলী মিলন সংঘই।
উজনি মাজুলী মিলন সংঘই প্ৰত্যেক বছৰে 3 দিনীয়াকৈ অনুষ্ঠিত কৰি অহা ৰাস উৎসৱৰ অন্তিম দিনা সম্পূৰ্ণ শ্ৰীকৃষ্ণৰ ৰাসলীলা মিচিং ভাষাত অনুষ্ঠিত কৰে। এইবাৰ উজনি মাজুলীত অভিনয় কৰিছিল দীপলিনা ডেকা, ৰূপালী পায়েঙৰ দৰে জনপ্ৰিয় কণ্ঠশিল্পী আৰু অভিনেত্ৰীয়ে। মই প্ৰথমতে ধন্যবাদ দিব লাগিব গোটেই আমাৰ যিমানখিনি ইয়াতে কাম কৰি আছে গোটেইখিনিলৈ মই মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। মই ইয়াতে আমন্ত্ৰণ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। তাৰপিছত মই এতিয়া ডাইলগ মোৰ Hoydem beliau kabute. Hoydem pinaku memludainyo. Bulu mau pusuk anu minum. Bulu kom tingkin mana? Ui omma. Bulu moge lango. Opo singki memit sulduin. Migol mutung sakolakat ke mayam se ko sinekin pulama. Ngak maya ko kedam apin ko adam tala tope asarlam mandane pagi. Aduh Migol mutung ke aku sila poso pelabe kama. Ngado ngaluke mapo. চনত স্থাপিত হোৱা উজনি মাজুলী মিলন সংঘৰ সমন্বয় আৰু ভাতৃত্ববোধৰ এই প্ৰচেষ্টাই ভৱিষ্যত প্ৰজন্মক মানৱীয় প্ৰমূল্যবোধৰ শিক্ষাৰ লগতে সুস্থিৰ সমাজ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰিৱৰ্তিত জলবায়ুৰ সৈতে মোকাবিলা কৰি কৃষি খণ্ডৰ উন্নয়নৰ হকে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম কৃষি বিশ্ববিদ্যালয়ে। বিশেষকৈ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত সমস্যাত পৰা কৃষকসকলক সকাহ দিবলৈ নিত্য নতুন উদ্ভাৱনত ব্ৰতী হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকল। শেহতীয়াকৈ তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা বৰ্ণশংকৰ ক'লা জহা ধানৰ খেতিয়ে এক নৱজাগৰণৰ সূচনা কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ কৃষিখণ্ডত। কম সময়ত অধিক উৎপাদন কৰাৰ স্বাৰ্থত ৰাজ্যৰ কৃষকসকলক ক'লা জহা ধানৰ খেতিৰে অধিক অনুপ্ৰাণিত কৰিছে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে। গোলাঘাট জিলাৰ মেৰাপানীৰ গমাৰিগুৰি অঞ্চলৰ একাংশ কৃষকে এতিয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ধান খেতি কৰি ব্যাপকভাৱে উপকৃত হৈছে। দিল্লীস্থিত নৰৱেৰ দূতাবাসৰ সহযোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত বিগত 3 বছৰে গোলাঘাটৰ চাউদাং পথাৰ আৰু গমাৰিগুৰি গাঁৱত বিস্তৃত ৰূপত কৰা হৈছে বৰ্ণশংকৰ ধানৰ খেতি। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. নাৰেংগীৰ বুন্দাত অঘটন, ৰেলৰ খুন্দাত নিহত এজন বৃদ্ধ। নিহত লোকজন বুন্দাৰ কনকচন্দ্ৰ বৰুৱা বুলি জানিব পৰা হৈছে। নামনিমুৱা ৰেলৰ খুন্দাত নিহত হয় লোকজন। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ। বুন্দাত সংঘটিত হয় এই অঘটন, ৰেলৰ খুন্দাত নিহত হয় এজন বৃদ্ধ। নিহত লোকজন বুন্দাৰ কনকচন্দ্ৰ বৰুৱা। নামনিমুৱা ৰেলৰ খুন্দাত নিহত হয় লোকজন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যেই কনকচন্দ্ৰ বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰিছে। গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ উদ্যোগত চিত্ৰ প্ৰদৰ্শনী মুকলি। চিত্ৰ প্ৰদৰ্শনী মুকলি কৰে জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল সেন ডেকাই।
অনুষ্ঠানত উপস্থিত থাকে আৰ্টিষ্ট গিল্ডৰ সভাপতি আমিনুল হক, আৰ্টিষ্ট গিল্ডৰ অধ্যক্ষ হৰ কুমাৰ ডেকা আৰু সম্পাদক কিশোৰ কুমাৰ দাস। বিগত 3 বছৰ ধৰি চিত্ৰাংকন শাখাৰ শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে অংকন কৰা ছবিসমূহৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয়। 21 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব এই চিত্ৰ প্ৰদৰ্শনীখন। বিগত 2 বছৰে কোভিডৰ বাবে এই চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। একান্ত বৰ্গৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তেওঁলোকে 3 বছৰ যিবোৰ কাম কৰিলে, যিবোৰ পেইণ্টিং কৰিলে, তাৰ এখন প্ৰদৰ্শনী আজি আমাৰ উদ্বোধন হৈছে। আৰু প্ৰত্যেক বছৰে আমি কৰোঁ, কিন্তু যোৱা 2 বছৰ আমি কৰিব পৰা নাছিলোঁ কোভিডৰ কাৰণে। আৰু বিশেষকৈ ইয়াত 5 বছৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আপ টু 15 বছৰ ছাত্ৰ-ছাত্ৰীসকলৰ বয়সৰ তেওঁলোকে 3 বছৰীয়া পাঠ্যক্ৰম, কিছুমানৰ 2 বছৰীয়া পাঠ্যক্ৰম শেষ কৰিছে, কিছুমানে 2 বছৰীয়া শেষ কৰিছে। আৰু আমি বিশেষকৈ গুৰুত্ব দিছোঁ ছাত্ৰ-ছাত্ৰীসকলৰ, যিসকল ছাত্ৰ-ছাত্ৰী আজি চিত্ৰাংকন শ্ৰেণীত জড়িত হৈ আছে। আপোনালোকে দেখিছে যে আমাৰ 1976তে চিত্ৰাংকন শ্ৰেণীটো আমি আৰম্ভ কৰিছিলোঁ গুৱাহাটী আৰ্ট স্কুলৰ প্ৰাংগণত, মাত্ৰ 10জন ছাত্ৰ-ছাত্ৰী লৈ পেলাই। আজি সেই 10জন ছাত্ৰ-ছাত্ৰীৰ পৰা গুৱাহাটী আৰ্ট স্কুলৰ ছাত্ৰ-ছাত্ৰী 700ৰো লংকাৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত শিশু মহিলাসহ আহত 3 বাইক আৰোহী। তীব্ৰবেগী বলেৰো বাহনে মহতিয়ালে বাইক আৰোহীক। আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। লংকাৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ দুৰ্ঘটনাত শিশু মহিলাসহ গুৰুতৰভাৱে আহত হৈছে 3 বাইক আৰোহী। তীব্ৰবেগী বলেৰো বাহনে মহতিয়াই লৈ যায় বাইক আৰোহীক। আহত 3জনকে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। স্থাপন কৰা হ'ল শংকৰ সংঘৰ ডিব্ৰুগড় অধিৱেশনৰ লাইখুটা। নাহৰকটীয়াৰ ৰাঙলী পথাৰত সমাৱেশ ঘটিল 15 সহস্ৰাধিক ভকত বৈষ্ণৱৰ। 2022 চনৰ 4, 5 আৰু 6 ফেব্ৰুৱাৰীত 3 দিনীয়া সূচীৰে অনুষ্ঠিত হ'ব শংকৰ সংঘৰ 91 সংখ্যক অধিৱেশন। আৰু এই ৰিপৰ্ট আপোনালৈ আগবঢ়াই বিদায় লৈছোঁ ফাইনেল ৰিপৰ্টৰ পৰা। নমস্কাৰ, শুভৰাত্ৰি। এক বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰাৰম্ভণি। নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন হ'ল। সহস্ৰাধিক ভকত বৈষ্ণৱৰ উপস্থিতিৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল নাহৰকটীয়াৰ ৰাঙলী পথাৰ। শংকৰ হৰি ভকতৰ জ্ঞান যেন কল্পতৰু। 2022 চনৰ 4, 5 আৰু 6 ফেব্ৰুৱাৰীত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাহৰকটীয়াৰ ৰাঙলী পথাৰত আয়োজন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা ইতিমধ্যে পদাধিকাৰে স্থাপন কৰিলে। এয়া কেৱল আৰম্ভণি হ'ল। আনুষ্ঠানিকভাৱে এই পথাৰ যিটো সোণালী ধানৰ পথাৰ হৈ আছে, এই পথাৰখন এখন চহৰলৈ নিশ্চয়কৈ ভকতৰ চহৰলৈ নিৰ্মাণ হ'ব আৰু ইয়াৰ পৰা লক্ষ লক্ষ ভকতে এই পথাৰত সমাগম হ'ব। আজি হাজাৰ বিজাৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈছে আৰু লগে লগে মই তাৰা সমস্তক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই শুভ কামত, শুভ মুহূৰ্তত সকলো পৰিস্থিতি, প্ৰতিকূল পৰিস্থিতিকো নেওচি অসম চৰকাৰৰ নিয়ম নীতি সকলো আমাৰ অধিৱেশনলৈ প্ৰযোজ্য হোৱাকৈ আমি পালন কৰিবৰ কাৰণে এইবাৰ অগ্ৰসৰ হৈছোঁ, কঁকালত টঙালি বান্ধিছোঁ। এইবাৰ অধিৱেশন এখন অভিলেখ সংখ্যক অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত হ'ব এইবাৰৰ অধিৱেশনখন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে হৰিধ্বনিৰ মাজেৰে লাইখুটা স্থাপন কৰে। আইসকলৰ থিয়নাম আৰু ভকত বৈষ্ণৱৰ হৰি নামেৰে মুখৰিত হৈ পৰে নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। লাইখুটা স্থাপনৰ পূৰ্বে
শ ভকত বৈষ্ণৱে এখন পুষ্প সজ্জিত বাহনত লাইখুটা স্থলীলৈ আদৰি আনে পদাধিকাৰ কমলাকান্ত গগৈসহ সংঘৰ বিষয়ববীয়া তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা স্থানীয় বিধায়ক তৰংগ গগৈ। মোৰ দৃঢ় বিশ্বাস 91 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশন সফল হ'ব। চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াব চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰী এই অনুষ্ঠানটোৰ প্ৰতি গভীৰ শ্ৰদ্ধাশীল। প্ৰত্যেক বছৰে আহে, যোৱা বছৰো আহিছিলে। যিখিনি কথা কৈছে সেইখিনি কৰিবলৈ তেখেতে আন্তৰিকতাৰে চেষ্টা কৰিছে। আজি সঁচাকৈ এটা ভাল পৰিৱেশ। 91 সংখ্যক বাৰ্ষিক অধিৱেশন লাইখুটা স্থাপত ইমান হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু খুব ধুনীয়া পৰিৱেশ। গোটেই অসমৰ ৰাইজক এটা আহ্বান কৰোঁ যাতে আশীৰ্বাদ কৰে নাহৰকটীয়া সমষ্টিয়ে 91 সংখ্যক অধিৱেশন ভালকৈ উদযাপন কৰিব পাৰোঁ। লাইখুটা স্থাপনৰ পিছতে ৰাঙলী পথাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় ৰাজহুৱা সভা। সংঘৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, শক্তি তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, স্থানীয় বিধায়ক তৰংগ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।